নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম বন্ধুবোৰ আজিৰ টপিক বিভিন্ন জলসন্ধি আৰু জল প্ৰণালী অৰ্থাৎ চেনেল এণ্ড ষ্টেট বন্ধুবোৰ এই টপিকখন অতি গুৰুত্বপূৰ্ণ আমাৰ আগন্তুক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণ ইয়াৰ ওপৰত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন আহিছে তাৰে গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক ইনক্লুড কৰা হৈছে সম্পূৰ্ণ ভিডিঅ' চাব ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেন্তে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰোঁতে নাপাহৰিব দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন কোন মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযুক্ত কৰে আমি যদি মেপত চাওঁ কি কৈছে পেচিফিক ওশেন অৰ্থাৎ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ দুটা সাগৰক সংযুক্ত কৰাৰ যে জলপথ তাৰ নাম কি চাৰিটা বিকল্প আছে তাৰে শুদ্ধ বিকল্প অপশন ডি পানামা খাল 2 নম্বৰ প্ৰশ্ন পানামা খালে তলত কোন দুখন মহাদেশৰ সীমা নিৰ্ধাৰণ কৰে আমি যদি মেপত চাওঁ কি হৈছে এইটো নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা কি কৰে সংযুক্ত কৰে এই পানামা খালে তাৰ মানে আমাৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশন ডি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্ন আন্দামান সাগৰক চীনৰ সাগৰে সৈতে কোন জল ৰাখিয়ে সংযুক্ত কৰে তাৰ মানে আন্দামান সাগৰ আৰু চীন দক্ষিণ সাগৰ এই দুটাৰ মাজত যেটা জলসন্ধি আছে তাৰ নাম কি ইয়াক আমালোকক সুধিছে তো আমি যদি চাও এই জলসন্ধিৰ নাম হল সাইড অপশনৰ ভিতৰত কি মালাক্কা প্ৰণালী আপোনালোকে যদি ভালকৈ চাই এইটো ষ্টেট অফ মালাক্কা 4 নম্বৰ প্ৰশ্ন আন্দামান আৰু নিকোবৰ দ্বীপক কোন জল প্ৰণালীয়ে পৃথক কৰে আমি যদি চাও এই হল আমালোকৰ আন্দামান আৰু নিকোবৰ ইয়াৰ মাজত যে এটা জলপথ গৈছে তাৰ নাম কি আমালোকক প্ৰশ্নত সুধিছে তো চাৰিটা বিকল্পৰ ভিতৰত আমাৰ শুদ্ধ বিকল্প অপশন ডি 10 ডিগ্ৰী চেনেল প্ৰণালী এইটো চাক 10 ডিগ্ৰী চেনেল প্ৰণালী নেক্সট প্ৰশ্ন তলত থকা কোনখন জল প্ৰণালী এছিয়া আৰু ইউৰোপক পৃথক কৰে এছিয়া আৰু ইউৰোপক পৃথক কৰে আমি যদি চাও মেপত এইখন হল ইউৰোপ আৰু এই হল এছিয়া ইয়াৰ মাজত এটা জল প্ৰণালী গৈছে ইয়াৰ নাম কি আমালোকক প্ৰশ্ন সুধিছে ইয়াত বিকল্প চাৰিটা দিয়া আছে এটা হল জিব্ৰাল প্ৰণালী প্ৰাক প্ৰণালী বাস্পৰাছ আৰু বেৰিং তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি বাস্পৰাছ কাৰণ এইটো চাক আপোনালোকে বাস্পৰাছ প্ৰণালী ইয়াত দিছে বাস্পৰাছ প্ৰণালী নেক্সট প্ৰশ্ন আমি চাও ভূমধ্য সাগৰ আৰু আটলান্টিক সাগৰক সংযুক্ত কৰা জলসন্ধি কোনটো ভূমধ্য সাগৰ এইটো হল আটলান্টিক সাগৰ আৰু ভূমধ্য সাগৰক যে কি কৰিছে এটা জল প্ৰণালীয়ে সংযুক্ত কৰিছে ইয়াৰ নাম কি আমালোকক প্ৰশ্ন সুধিছে ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰে শুদ্ধ বিকল্প হ'ব অপশন ডি জিব্ৰাল্টাৰ প্ৰণালী এইটো চাক জিব্ৰাল্টাৰ প্ৰণালী নেক্সট প্ৰশ্ন চাও কোনখন জল প্ৰণালী আফ্ৰিকা আৰু ইউৰোপৰ পৃথক কৰে আফ্ৰিকা এইটো হল ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা যে জল প্ৰণালী আছে ইয়াৰ নাম কি আমালোকক প্ৰশ্ন সুধিছে আমাৰ ইয়াত চাৰিটা বিকল্প আছে তাৰে শুদ্ধ বিকল্প অপশন বি জিব্ৰাল্টাৰ এইটো চাক ইয়াত জিব্ৰাল্টাৰ প্ৰণালী নেক্সট প্ৰশ্ন চাও প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ কোন জল প্ৰণালী সংযুক্ত কৰে এইটো হল প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ এইটো তাৰ লগত সংযুক্ত কৰা যে প্ৰণালী তাৰ নাম কি এইটো আছে ষ্টেট অফ মালাক্কা অৰ্থাৎ আমাৰ অপশন এ শুদ্ধ আনসাৰ 9 নম্বৰ প্ৰশ্ন গ্ৰেট আন্দামান আৰু লিটল আন্দামানক কোন জল প্ৰণালী পৃথক কৰে
গ্ৰেট আন্দামান আৰু লিটল আন্দামানক পৃথক কৰা যে জল প্ৰণালী তাৰ নাম আমাৰ 4টা অপচনৰ ভিতৰত শুদ্ধ হ'ব অপচন বি ডানকান। নেক্সট প্ৰশ্ন চাও, ৰাছিয়া আৰু আমেৰিকাক কোন জল প্ৰণালীয়ে সীমা নিৰ্ধাৰণ কৰে? আমি যদি মেপত চাও ৰাছিয়া আৰু আমেৰিকা দুটা মাজত এটা জল প্ৰণালী আছে, তাৰ নাম কি আমালোকক প্ৰশ্ন সুধিছে। তো 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ বেৰিং। নেক্সট প্ৰশ্ন, ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা জল প্ৰণালীৰ নাম কি? এইটো হ'ল আমালোকৰ পিয়াৰা ভাৰত আৰু শ্ৰীলংকা, তাৰ মাজত যে এটা জল প্ৰণালী আছে তাৰ নাম কি আমালোকক প্ৰশ্ন সুধিছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন ডি পাক প্ৰণালী। আপোনালোকে চাওক এইটো পাক প্ৰণালী। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন লোৱাৰ আগত বন্ধুবোৰ আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব। ভিডিঅ'খন যদি ভাল পায় তেনেহলে ভিডিঅ'খন লাইক কৰি দিব। তো 12 নম্বৰ প্ৰশ্ন, এছিয়া আৰু আফ্ৰিকাৰ মহাদেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে। ইয়াত 4টা বিকল্প আছে। বিকল্প চোৱাৰ আগত বন্ধুবোৰ মেপত এবাৰ চাওক, এইটো হ'ল এছিয়া আৰু আফ্ৰিকা, তাৰ মাজত এটা জল প্ৰণালী অৰ্থাৎ সাগৰ এটা আছে, তাৰ সাগৰটোৰ নাম কি আমালোকক প্ৰশ্ন সুধিছে। তো 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব লোহিত সাগৰ অৰ্থাৎ ৰেড সি। বন্ধুবোৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় অসম।